গুড মৰ্ণিং বন্ধুসকল, আমাৰ ইউটিউব চেনেল এক্সপ্লৰিং হেপিনেছলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি 1 বছৰৰ মূৰত এটা ভ্লগ দিবলৈ আগবাঢ়িছোঁ আৰু 5 মাহৰ পুৰণি কিছুমান ভিডিঅ' ক্লিপ লগত লৈ পেলাই মই এটা ভ্লগ বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই পেলাই জনাব কেনেকুৱা পাইছে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পাই গ'লোহি শিমলুগুৰি জাংচন আৰু আমি আমাৰ বেগ পাতিবোৰ ৰেডি কৰি ল'লোঁ আৰু কেনেকৈনো ৰাতিটো ট্ৰেইনত পাৰ হ'ল আমি ধৰিবই নোৱাৰিলোঁ। ৰাতিপুৱা সাৰ পাইহে দেখোঁ যে আমি গুৱাহাটী পাই গ'লোহি। ট্ৰেইনতে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আমি কৰি ল'লোঁ। আপোনালোকক এটা কথা কোৱাই নাই, আমি আহিছোঁ মোৰ মা, দেউতা, দাদা, বা আৰু ভিনদেউ। এনেকৈ আমি ট্ৰেইনত আড্ডা মাৰি মাৰি আহি আছোঁ আৰু বাহিৰত কিনকিনীয়াকৈ বৰষুণো দি আছে। বাছতে হওক বা ট্ৰেইনতে হওক, এই খিৰিকীৰ কাষৰ ছিটটো কিন্তু বৰ লোভনীয় দেই। এনেকৈ গৈ থাকোঁতে আমাৰ প্ৰায় অসম এৰিবৰে হ'ল আৰু আমি আহি আহি এই শিলিগুৰিত পাই গ'লোহি আৰু এনেকৈ আহি আমি পশ্চিম বংগৰ নিউ জলপাইগুৰি জাংচন পাই গ'লোহি। এনেকৈ ফেমিলি ট্ৰিপ এটা কৰাৰ আমাৰ খুব বেছি ইচ্ছা আছিলে, কিন্তু দেউতাৰ চাকৰি, আমাৰ পঢ়া শুনা সকলোবিলাক বস্তু নিমিলে কাৰণে এনেকৈ ফুৰিবলৈ কেতিয়াও যোৱা হোৱা নাছিলে। এইবাৰ আমি সকলোবিলাক বস্তু মিলাই এইবাৰ আহিবলৈ পাৰিলোঁ আৰু আমি জলপাইগুৰিত নামিয়ে এখন 7 ছিটাৰ গাড়ী লৈ ল'লোঁ। আমি এতিয়া গেংটকলৈ বুলি ৰাওনা হৈছোঁ। ব'লক গৈ থাকোঁ লগতে। ৰাস্তাতে এখন হোটেলত সোমাই আমি লাঞ্চটো কৰি ল'লোঁ, কিন্তু ইমানেই বেছি ভোক লাগিছিলে যে আমি কোনো ধৰণৰ ভিডিঅ' ক্লিপ ৰখাৰ কথা ভাবিবই নোৱাৰিলোঁ। গতিকে ভোকৰ কোবত ভিডিঅ' ৰখাই নহ'ল। ব'লক গৈ থাকোঁ আৰু বাকী বাটত ৰোমাঞ্চকৰ বহুতখিনি ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। যিমানে ৰাস্তাটোৰে আগবাঢ়ি গৈ আছোঁ সিমানেই আমাৰ এক্সাইটমেণ্ট লেভেলটো বাঢ়ি বাঢ়ি গৈ আছে। 10 নম্বৰ নেশ্যনেল হাইৱেৰ ওপৰেদি আমি এতিয়া গৈ আছোঁ শিলিগুৰিৰ পৰা গেংটকলৈ আৰু আমাৰ কাষে কাষে যিখন নদী আপোনালোকে দেখিছে সেইখন হৈছে তিষ্টা নদী। পাহাৰ আৰু নদী কাষৰীয়া অঞ্চলৰ মানুহৰ যাতায়াতত বহুত বেছি অসুবিধা হয়। এইটো তাৰমানে দেখিলেহে অনুভৱ কৰিব পৰা যায়। আমি গৈ থকা ৰাস্তাটো বহুত বেছি বেয়া। আমাৰ ইয়াত নেশ্যনেল হাইৱে যেনেকুৱা তাত ঠিক তেনেকুৱা নহয়। তাত নেশ্যনেল হাইৱেটো যথেষ্ট বেছি খহি গৈছে আৰু অনবৰতে ইয়াত মেৰামতিৰ কাম চলিয়ে থাকে। আপোনালোকে সমগ্ৰ ৰাস্তাটোত গ'লে দেখিবলৈ পাব যে অনবৰতে ইয়াত ৰাস্তা মেৰামতি চলিয়ে থাকে। গোটেই দিনটো যাত্ৰা কৰাৰ শেষত আমি আহি আমাৰ হোটেলখন পালোহি, যিখন হোটেল আমি আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ আৰু ৰাতি কোনো ক্লিপ ৰাখিবলৈ নহ'লে হোটেলতে খোৱা বোৱা কৰি ৰাতিটো থাকি আমি ৰাতিপুৱাই পুনৰ ওলাই গ'লোঁ ফুৰিবলৈ। এই যে দেখিছে আমি গৈ আছোঁ, আমি এটা ছিকিমৰ ৰয়েল মিউজিয়ামলৈ গৈছিলোঁ, কিন্তু মিউজিয়ামৰ ভিতৰত যিহেতু ফটো মাৰিব নিদিয়ে আমি কোনো ধৰণৰ ফটো ভিডিঅ' ৰাখিব নোৱাৰিলোঁ। আৰু ইয়াত যে সকলোতে ফুল আৰু ফুল। আকৌ আমি চালোঁগৈ ৰুমটেক ধৰ্মচক্ৰ চেণ্টাৰ। ছিকিমত বহুত বেছি বুদ্ধ ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। বুদ্ধিজিমৰ শান্তিখিনিক অনুভৱ কৰি কিছু সময় আমি তাতে থাকিলোঁ, ফটো ভিডিঅ' এইবিলাক ল'লোঁ। ৰাস্তাৰ কাষত এইখিনি থাকে। ৰাস্তাত গৈ থাকিলে সকলো জেগাতে এনেকৈ ৱাটাৰফল দেখিবলৈ পোৱা যায়। আমি এইটো অলপ ডাঙৰ নিচিনা দেখি সেইখিনিতে ৰ'লোঁ অকণমান। এনেকৈয়ে আমাৰ এটা দিন শেষ হৈ গ'ল আৰু ৰাতি আমি এই গেংটকৰ বজাৰখন এবাৰ MG বজাৰখন এবাৰ চাবলৈ আহিলোঁ। আৰু পাছৰ দিনা আমাৰ যাত্ৰা আৰম্ভ হ'ল নাতুলা পাছলৈ। এই যে নাতুলা পাছৰ ৰাস্তাটো, এই ৰাস্তাটোত আমি ৰাস্তাতে গৈছোঁ নে আকাশতে গৈছোঁ ধৰিব নোৱাৰি ঠিক। তাৰমানে ডাৱৰখিনি আমাতকৈ তলত, আমি যিটো ৰাস্তাৰে গৈছোঁ আমি ওপৰত ডাৱৰ তলত।
আমি খুব সোনকালেই ওলাইছোঁ কিয়নো 12 বজাৰ আগত নাতুলা পাছৰ পৰা উভতিব দিয়ে, মানে 12 বজাৰ পাছত আৰু নাতুলা পাছত মানুহ থাকিবলৈ নিদিয়ে। সেইবাবে আমি গৈ থকা বাটটোত এখনো আমাৰ অপজিটৰ পৰা অহা গাড়ী লগ পোৱা নাই, কিয়নো ৰাতি তাত কোনো নাথাকে আৰু ৰাতিপুৱা ইয়াৰ পৰা যায়হে। পাৰ্কিং পইণ্ট এটা পোৱাৰ বাবে আমি অলপ ৰৈ ল'লোঁ আৰু ৰৈ এনেকৈ মই ভাবিলোঁ এটা ভিডিঅ' মোৰে ৰাখি থওঁ। যিমানেই ওপৰলৈ গৈ আছোঁ গাড়ীৰে উঠি সিমানেই আমাৰ ঠাণ্ডা লাগিব ধৰিছে, কিয়নো ওপৰলৈ যিমানেই যোৱা যায় সিমানেই ঠাণ্ডাটো পোৱা যায়। মোৰ লগত দেখিছে আৰু এয়া আমাৰ বিউটিফুল ছিষ্টাৰো এটা ভিডিঅ' বনাই ল'লে। আমি ডাৱৰৰ মাজে মাজে আৰু এটা কথা দেই, আমি শিলিগুৰিৰ পৰা যিজন দাদাৰ লগত মানে আহিছিলোঁ গাড়ী, সেই দাদাজনৰ লগতে আমি সমগ্ৰ যাত্ৰাটোত আহিলোঁ আৰু আমাক একেবাৰে থোৱালৈকে শিলিগুৰিত আমাক ট্ৰেইনত তোলালৈকে সেই দাদাজনৰ লগতে আমি আহিলোঁ, গ'লোঁ, ফুৰিলোঁ একেজন দাদাই। গাড়ীৰ গ্লাছবোৰ মাৰি লৈছোঁ কিয়নো ইমানেই বেছি ঠাণ্ডা সোমাব ধৰিছে যে ভিতৰত বহুত বেছি ঠাণ্ডা। এয়া আমি পাই গ'লোগৈ নাতুলা পাছ। এটা মনত থকা মুহূৰ্ত, কিয়নো এফালে চীন আছে এফালে ভাৰত আছে, দুয়োফালে দুখন দেশ। নাতুলালৈ গৈ থকা ৰাস্তাত অক্সিজেন গেছ বিক্ৰী কৰি আছিল। আমি এটা অক্সিজেনৰ সৰু চিলিণ্ডাৰ লৈ লৈছিলোঁ, কিন্তু কাৰো এনেকুৱা বিশেষ প্ৰয়োজন নহ'ল বাৰু। যিমানেই ওপৰলৈ গৈ থকা যায় সিমানেই উশাহ ল'বলৈ কষ্ট হয়, কিয়নো অক্সিজেনৰ পৰিমাণটো বহুত বেছি কমি যায়। আৰু ওচৰতে থকা এজন দাদাই চিগাৰেট এটা জ্বলাব নোৱাৰিলে, কিয়নো অক্সিজেনৰ অভাৱ, তাত জুইও নজ্বলে। যিহেতু 12টা বজাৰ পাছত আৰু তাত নিদিয়ে, আমি সোনকালে ওলাই দিলোঁ আৰু এই চমগু লেকৰ ওচৰত কিছুমান ফটো ল'লোঁ, ভিডিঅ' কৰিলোঁ। দেখিছেনে ইয়াকবোৰ কেনেকৈ ধুনীয়াকৈ শাৰী পাতি বান্ধি থোৱা আছে। তাৰে এটাত উঠি অলপ ফটো চটো তুলি ল'লোঁ আৰু তাৰ পাছত বাবা হৰভজন সিঙৰ মন্দিৰটো চালোঁ, কিন্তু ফটো ৰাখিবলৈ নহ'লে। আৰু এনেকৈয়ে আপোনালোকক আমাৰ এই সমগ্ৰ ভ্ৰমণটোৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ, কিন্তু সকলোবিলাক ৰাখিব নোৱাৰিলোঁ। আৰু ক'ৰবাৰ পৰা অহাৰ পাছতহে অনুভৱ হয় যে আমুকত ফটো তুলিব লাগিছিলে, ভিডিঅ' কৰিব লাগিছিলে, এনেকুৱা হয়। আজিলৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নতুনসকলে। আৰু এই ভিডিঅ'টোৱে সাক্ষী হৈ থাকিব যে এটা সময়ত আমি ফুৰিবলৈ গৈছিলোঁ ছিকিমত পৰিয়ালৰ সৈতে, এটা স্মৃতি হিচাপে ৰাখি থ'লোঁ ইয়াতে।